বেটিঙেৰে নহলেও বলিঙেৰে উজলিল অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ানৰ স্পিনৰ জাদুত চন্দ্ৰপতন ঘটিল শ্ৰীলংকাৰ। শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। বেটিঙেৰে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলেও বলিঙেৰে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। মাত্ৰ ৮টা বল কৰি ৫ ৰানৰ বিনিময়ত ৰিয়ান পৰাগে দখল কৰে ৩টাকৈ উইকেট। ৰিয়ান পৰাগৰ স্পিনৰ সন্মুখত চন্দ্ৰপতন ঘটিল শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছ, মহেশ টিকসানা আৰু দিলছান মধুশংকাৰ। টি-20 শৃংখলাত শ্ৰীলংকাৰ বিৰুদ্ধে ৪৩ ৰানৰ ব্যৱধানত ৰোমাঞ্চকৰ জয়লাভ কৰিলে টীম ইণ্ডিয়াই। উল্লেখযোগ্য যে টছত জয়লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল শ্ৰীলংকাই। প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ২১৩ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰে অধিনায়ক সূৰ্যকুমাৰ যাদৱে। আনহাতে ২১৪ ৰানৰ লক্ষ্যৰে খেলপথাৰত নামি শ্ৰীলংকাৰ অপেনাৰ বেটছমেনে বিস্ফোৰক আৰম্ভণি কৰে যদিও পৰৱৰ্তী সময়ত টীম ইণ্ডিয়াৰ বলিঙৰ সন্মুখত ধৰাশায়ী হয় সিংহল বাহিনী। ভাৰতৰ হৈ অসম সন্তান ৰিয়ান পৰাগে ৩টা উইকেট, অৰ্শদীপ সিঙে আৰু অক্ষৰ পেটেলে ২টাকৈ উইকেট আৰু মহম্মদ সিৰাজ আৰু ৰবি বিষ্ণয়ে এটাকৈ উইকেট দখল কৰে। দুৰ্দান্ত বেটিঙৰ ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱক প্ৰদান কৰা হয় প্লেয়াৰ অৱ দ্য মেচ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।